আজি বহাগৰ প্ৰথম দিন খুব এটা দুখৰ সংবাদ আপোনালোকৰ মাধ্যমে নিশ্চয় দেখিছে। পথালিবাম গোহাঁইগাঁৱৰ নিবাসী বিকাশ বুঢ়াগোহাঁই আৰু ভুৱন বৰা দুজন ব্যক্তিয়ে বিহুৰ উলহ মালহ কৰিবৰ কাৰণে ঘৰৰ পৰা ঠিক 1 কিলোমিটাৰ যোৱাই নাছিলে। তেওঁলোকে ঠিক গৈছিলে লগৰ দুজনমানক সাক্ষাৎ কৰিবৰ কাৰণে। ঠিক তেনেস্থলত এখন তীব্ৰবেগী বাহন, যিখন বাহন আমি ইতিমধ্যে গম পাইছোঁ ইকো ভান, সেইখন বাহনৰ গৰাকী হৈছে এই মৰাণৰ নিলগত থকা কচুমাৰী। খুব তীব্ৰ বেগী আহি পানি তেওঁলোকক দুজনক এনেকৈ এটা খুন্দা মাৰে, যি খুন্দাত আজি মোৰ নিজৰ দদাইদেউ বিকাশ বুঢ়াগোহাঁই তেওঁ আমাৰ মাজৰ পৰা স্বৰ্গগামী হৈছে। আৰু লগতে তেখেতৰ লগতে উঠি থকা এই ভুৱন বৰা, তেখেতেও এটা ভৰি সম্পূৰ্ণৰূপে তেওঁ ভাগি গৈছে। এতিয়া কথাটো হ'ল, মই এই আপাহতে এটা কথা অসম চৰকাৰৰ লগতে প্ৰশাসনক এটা অনুৰোধ জনাইছোঁ, যি সময়ত আপোনালোকে কোনো এখন গতি বেগ বা এখন চাইনবোৰ্ড নলগোৱাকৈ স্পীডত চলোৱা গাড়ীসমূহক আপোনালোকে ফাইন লগায়, তেনেস্থলত আজি গ্ৰাম্য অঞ্চলত বিশেষকৈ পথালিবাম গোহাঁইগাঁও লেখীয়া এখন গাঁৱত ইমান তীব্ৰ বেগে এখন অহা বাহনে এজন মানুহক হঠাৎ আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। তেনে ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কি হ'ব? আমি এটা কথা স্পষ্ট কৰি দিওঁ, আপোনালোকে এই যিবোৰ গাড়ী ফাইন কাটিছে, কিবা কাটিছে, ঠিক আছে, আপোনালোকৰ নীতি নিৰ্দেশনৰ মাজত আছে। এটা কথা আপোনালোকে স্পষ্ট কৰক, গ্ৰাম্য অঞ্চলত অন্ততঃ গাড়ীসমূহৰ গতিবেগ একদম আপোনালোকে নিৰ্ধাৰণ কৰক। নহ'লে আজি আমি নিজৰ দাদা এজন হেৰুৱাইছোঁ, আমি খুব দুখ প্ৰকাশ কৰিছোঁ। এইখন দুখ প্ৰকাশ কৰিছোঁ, নিজৰ এজন হেৰুৱাটো কিমান দুখৰ কথা সেইটো আপোনালোকে গম পায়। সেইকাৰণে আপোনালোকে এই কথাখিনি নিৰ্ণয় কৰক।